তামুলপুৰ জিলাৰ গোৰেশ্বৰত পুৱাই শিহৰণকাৰী দুৰ্ঘটনা দ্ৰুতবেগী যাত্ৰীবাহী টেম্পো আৰু ইকো ভানৰ মাজত সংঘৰ্ষ মহেশ বড়ো নামৰ এজন 40 বছৰীয়া লোক থিতাতে নিহত ভয়ংকৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত 11 জন দুজন আহত লোকৰ অৱস্থা সংকটজনক আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰ্মসূত্ৰে গুজৰাটত থকা লোককেইজন আহি আছিল ঘৰলৈ ৰঙালী বিহুৰ বাবে ঘৰলৈ আহিছিল লোককেইজন দুৰ্ঘটনাৰ পাছতে সেনা বাহিনীৰ লোক আৰু স্থানীয় ৰাইজে চলাই উদ্ধাৰ অভিযান তামুলপুৰ জিলাৰ গোৰেশ্বৰত পুৱাই সংঘটিত হল এক শোকাবহ তথা শিহৰণকাৰী দুৰ্ঘটনা দ্ৰুতবেগী যাত্ৰীবাহী টেম্পো আৰু ইকো ভানৰ মাজত সংঘৰ্ষ এই দুৰ্ঘটনাত মহেশ বড়ো নামৰ এজন 40 বছৰীয়া লোকৰ থিতাতে মৃত্যু হয় এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন 11 জন ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে উল্লেখযোগ্য যে কৰ্মসূত্ৰে গুজৰাটত থকা লোককেইজন আহি আছিল নিজ ঘৰলৈ ৰঙালী বিহুৰ বাবে ঘৰলৈ আহিছিল লোককেইজন আৰু তেনেতে সংঘটিত হল আজি পুৱাৰ ভাগত এই শোকাবহ দুৰ্ঘটনাটো এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে সেনা বাহিনীৰ লোক আৰু স্থানীয় ৰাইজে চলাই উদ্ধাৰ অভিযান মইতো শুই আছিলো তথাপি এটা প্ৰচণ্ড শব্দ পাই কেনে উঠি আহোঁ যে ইয়াত মানুহবোৰৰ চিটিকি পৰি আছে দুখন গাড়ী মুখামুখি সংঘৰ্ষ হৈছে এজনটো স্পটতে ডেথ হৈ গ'ল বাকীবিলাকৰ হাত ভৰি ভাগিছে কাৰোবাৰ কাৰণে আমি সকলো ৰাইজ মিলি কেম্পৰ পৰা আৰ্মিৰ পৰা আহি সকলো মেডিকেল পঠাই দিলোঁ ডেথ হোৱাজনটো এতিয়াও পৰি আছে আৰু এইখিনি ঠাইত প্ৰায় এক্সিডেণ্ট হৈ থাকে আজি কেইমাহমান আগতো এজন ডেথ হৈছে ইয়াত আঘাত 6-7 জন হ'ব চাগে আমি সকলোকে উঠাই মেডিকেল পঠাই দিলোঁ এম্বুলেঞ্চত মানে 5:40 মানত এখন টেম্পো ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহি কিনে এই যিটো গড়েশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয় তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেথ হৈছে আৰু 3-4 জন বহুত আগপত্ৰ হৈছে মাথা ফাটিছে ভৰি ভাঙিছে তাৰপিছত আমি সকলো ৰাইজে মিলি কিনে এইফালে আৰ্মিবিলাক আহিলে আৰু পুলিচ চাৰেতো আহিলে আহি কিনে সকলো মিলি জুলি কিনে আমি এম্বুলেন্স মাতি কিনে আমি ইহঁতক পঠাই দিয়া হৈছে